viewers, how are you? Everybody, welcome to my easier learning channel. Today I am going to teach you rules for changing an operative sentence from direct to indirect. মই আজি তোমালোকৰ reported speech imperative sentence imperative sentence direct speech পৰা indirect speech কেনেকৈ কৰা হয় বা ইয়াৰ নিয়ম কেনেকুৱা এই সম্পৰ্কে মই ক্লাছটো প্ৰস্তুত কৰিছোঁ। গতিকে তোমালোকে মোৰ ক্লাছটো আৰম্ভণিৰ পৰা শেষলৈকে তোমালোকে চাবা আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সিহঁতে ছাবস্ক্ৰাইব কৰি মেক্সিমাম ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছা সেইটো মেনি থ্যাংকস টু ইউ। লেটস ডিসকাস নাও। আজি মোৰ আলোচ্য বিষয় হৈছে যে rules for changing an operative sentence from direct to indirect speech. In direct speech পৰা indirect speech in operative sentence narrationৰ পৰিৱৰ্তন কেনেকৈ হয়। মই ইয়াত কিছুমান ডাইৰেক্ট স্পিচ লিখিছোঁ, এইবিলাক অপাৰেটিভ সেন্টেন্সৰ হয়। আমি জানো যে অপাৰেটিভ সেন্টেন্স কাক কয়, যি সেন্টেন্সে বক্তাৰ মনৰ ইচ্ছা আকাংক্ষা বাসনা প্ৰাৰ্থনা আদি প্ৰকাশ কৰে তাকে কোৱা হয় অপাৰেটিভ সেন্টেন্স। আৰু এই অপাৰেটিভ সেন্টেন্সটো সাধাৰণতে সাবজেক্টের আগত মে ভার্ব থাকে, সাবজেক্টের আগত মে ভার্ব থাকে, কেতিয়াবা মে ভার্ব আন্ডারস্টুডও থাকিব পাৰে। যি কি নহওক যে অপাৰেটিভ সেন্টেন্সৰ ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচ যেতিয়া আমি কৰিম তেতিয়া তাৰ কি কি সলনি হয় পৰিৱৰ্তন হয় নিয়মটো তোমালোকে চোৱা। যে মই ইয়াত কিছুমান ডাইৰেক্ট স্পিচ লিখিছোঁ, এইবিলাক ইনডাইৰেক্ট কেনেকৈ হয় এইবিলাক দেখা। যে প্ৰথমতে মই লক্ষ্য কৰিব লাগিব যে ৰিপৰ্টেড স্পিচটো কি সেন্টেন্সৰ আছে। এই ইয়াত ৰিপৰ্টেড স্পিচটো আছে তোমাৰ অপাৰেটিভ সেন্টেন্স। এতিয়া যেতিয়া আমি এইটো ইনডাইৰেক্ট কৰিম তেতিয়া কি হ'ব যে এই কথাটোৰ ওপৰত ভিত্তি কৰি ৰিপৰ্টিং ভাৰ্বটো তোমাৰ চেঞ্জ হৈ যাব। চেঞ্জ হৈ প্ৰে উইশ ব্লিচ ইটসেট্ৰা আদি ভাৰ্ব ৰিপৰ্টিং ভাৰ্বটো চেঞ্জ হৈ এইবিলাক অৰ্থ অনুযায়ী চেঞ্জৰ ওপৰত ভিত্তি কৰি এইবিলাক ভাৰ্ব আনিব লাগিব। আৰু ৰিপৰ্টিং আৰু ৰিপৰ্টেড ক্লজ দুটা ডেট কনজাংশ্যন যোগ কৰিব আৰু ৰিপৰ্টেড স্পিচৰ যিটো অপাৰেটিভ সেন্টেন্স সেইটো অ্যাসার্টিভ আৰু ষ্টেটমেণ্ট সেন্টেন্সলৈ পৰিৱৰ্তিত হ'ব। মই কথাখিনি আকৌ কৈছোঁ, ভালকৈ লক্ষ্য কৰা যে যদি ৰিপৰ্টেড স্পিচটো যদি অপাৰেটিভ সেন্টেন্সৰ হয় তেতিয়া এইটো ডাইৰেক্টৰ পৰা যেতিয়া আমি ইনডাইৰেক্ট কৰিম তেতিয়া কি কি পৰিৱৰ্তন হয় যে ৰিপৰ্টিং ভাৰ্বটো চেঞ্জ হৈ ইয়াৰ অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি প্ৰে উইশ ব্লিচ আদি ভাৰ্ব আমাৰ ব্যৱহাৰ কৰিব লাগে। ৰিপৰ্টিং আৰু ৰিপৰ্টেড ক্লজ দুটা ডেট কনজাংশ্যন যোগ কৰে আৰু এই ৰিপৰ্টেড ক্লজটো এইটো অ্যাসাৰ্টিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে। অ'কে, এতিয়া দেখা যে এইটো ডাইৰেক্ট যে হি ছেইড টু মি, তেওঁ মোক কৈছিল মে গড ব্লেছ ইউ, ঈশ্বৰে তোমাক মংগল কৰক। হি প্ৰে দিব পাৰা, উইচ দিব পাৰা। হি উইচড। ইয়াত এটা কথা মনত ৰাখিবা যে সচৰাচৰটো বেছিভাগ ক্ষেত্ৰতেই ৰিপৰ্টিং ভাৰ্বৰ যিটো অবজেক্ট সেই ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো বেছিভাগে আণ্ডাৰষ্টুড থাকে। যে গতিকে হি উইচ টু মি নহয়, হি উইচড এইটো উজ্জোৰা থাকিব যে হি উইচড দ্যাট মে গড ব্লেছ ইউ। এইটো তোমাৰ গডৰ আগত গড সাবজেক্টৰ আগত মে আহিছে,
গতিকে এইটো ষ্টেটমেণ্ট হ'ব অৰ্থাৎ এছাৰ্টিভ সেন্টেন্স হ'ব এছাৰ্টিভ সেন্টেন্স হ'ব গড মেড পাষ্ট টেন্স মাইট ব্লিজ সেকেন্ড পাৰ্সন সেই আগৰ নিচিনা ভাৰ্বৰ অবজেক্ট আহিব অবজেক্ট আছে মি গতিকে এটোৰ অবজেক্টিভ কেছ মিৰ অবজেক্টিভ আছে মি গতিকে মি হ'ব নিশ্চয় স্পষ্টভাৱে বুজিব পাৰিছা ঠিক সেইদৰে হি said to you may you live long তেওঁ তোমাক কৈছিল তুমি দীৰ্ঘজীৱী হোৱা he wished that you গতিকে ইউ আহিব মানে সেকেন্ড পার্সন অবজেক্ট আহিব গতিকে ইউ নমিনেটিভ ইউ মাইট লিভ লং তার নেক্সট বাক্যটা দেখা পিপল সেইড লং লিভ আৱাৰ নিউ লিডাৰ এই বাক্যটো ইয়াত মে ভাৰ্ব নাই কিন্তু মে ভাৰ্ব এইটো আণ্ডাৰষ্টুড আছে তাৰ ইয়াৰ এনেকুৱা সেন্টেন্সটো এনেকুৱা যে লং লিভ আৱাৰ নিউ লিডাৰ আমাৰ নতুন নেতা দীৰ্ঘজীৱী হওক মে আৱাৰ নিউ লিডাৰ লিভ লং বাক্যটো এনেকুৱা পিপল wished that our leader that means may our leader our এটা ফার্স্ট পার্সন গতিকে পিপলৰ পৰিৱৰ্তে আমি যে বহাব পাৰোঁ ইয়াত ফার্স্ট পার্সন গতিকে ভাৰ্বৰ সাবজেক্ট আহিব এইটো আছে পজিটিভ কেছ প্লুৰেল নম্বৰৰ গতিকে দেয়াৰ পজিটিভ কেছ হ'ব দেয়াৰ নিউ লিডাৰ লিভ লং ক্লিয়াৰলি বুজিব পাৰিছা অৰ্থাৎ ইয়াত মে ভাৰ্বটো আগত নাই এনেকৈও মে ভাৰ্বটো উজ্জ্বল ৰাখিও অপৰেটিভ সেন্টেন্স কৰিব পাৰোঁ গতিকে যেতিয়া আমি ইনডাইৰেক্ট কৰিম তেতিয়া সেইটো মে ভাৰ্বটো আহি যাব সেইটো আৰু আণ্ডাৰষ্টুড নাথাকে তেনেহ'লে নিশ্চয় তোমালোকে ক্লিয়াৰলি বুজিব পাৰিছা এইটো এনেকৈ দিব পাৰোঁ পিপল উইশড এ লং লাইফ for their new leader এইটো আমি এনেকৈও কৰিব পাৰোঁ পিপল উইশড এ লং লাইফ ফৰ দিয়াৰ নিউ লিডাৰ এতিয়া নেক্সট পিছৰ বাক্যটো দেখা যে মাদাৰ সেইড মে গড ছেভ ইউ ফ্ৰম কোভিড-19 আয়ে কৈছিল যে ঈশ্বৰে তোমালোকক কোভিড-19 পৰা ৰক্ষা কৰক মাদাৰ প্ৰেড that God save you এইটো সেকেন্ড পার্সন গতিকে এইটো ফার্স্ট পার্সন এইটো থার্ড পার্সন থাকিলে এইটো ফার্স্ট পার্সন আৰু এইটো ফার্স্ট পার্সন থাকিলে থার্ড পার্সন আমাৰ সচৰাচৰ আমি ধৰি ল'ব লাগে গতিকে মাদাৰ হৈছে থার্ড পার্সন গতিকে ইয়াত টু মিটো এইটো আমাৰ ধৰি ল'ব লাগিব নাইবা যদি ইয়াত থাকিলেহেঁতেন আই ছেইড তেতিয়া আই ছেইড টু হিম নাইবা হাৰ এনেকুৱা হ'লহেঁতেন যে মে গড ছেভ ইউ ফ্ৰম কোভিড-19 দ্য মাদাৰ প্ৰেড দ্যাট গড মাইট ছেভ ইউ গতিকে মি হ'ব ফ্ৰম কোভিড-19 লাষ্ট বাক্য দেখা যে উই ছেইড আমি কৈছিলোঁ মে হিজ সোল ৰেষ্ট ইন ইটাৰনেল পিচ
আমি কৈছিলোঁ তেওঁৰ আত্মাটো চিৰশান্তিত থাকক। উই উইচ দ্যাট হিজ সোল, থাৰ্ড পাৰ্চন আছে নহয়, হিজ সোল মাইট ৰেষ্ট ইন ইটাৰনেল পিচ। এইদৰে অপাৰেটিভ সেন্টেন্স ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট এনেকৈ আমাৰ কৰিব লাগে। তো মই শেষৰ ফালে মই আকৌ কৈ দিছোঁ যে তোমালোকে যদি লক্ষ্য কৰিবা, যদি ৰিপৰ্টেড ক্লজটো যদি তোমাৰ অপাৰেটিভ সেন্টেন্স হয়, তেতিয়া তিনিটা কথা মনত ৰাখিব লাগিব যে ৰিপৰ্টিং ভাৰ্বটো চেঞ্জ হৈ প্ৰে উইচ বিলিজ আদি ভাৰ্বলৈ ৰূপান্তৰিত হয়। ৰিপৰ্টিং আৰু ৰিপৰ্টেড ক্লজ দুটা দ্যাট কনজাংচন যোগ কৰে আৰু ৰিপৰ্টেড ক্লজটো এইটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰিত হয়। মই অকল অপাৰেটিভ সেন্টেন্সৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট সম্পৰ্কে মই যিখিনি আলোচনা কৰিলোঁ, তোমালোকে নিশ্চয় এই আলোচনাখিনি স্পষ্টভাৱে বুজিব পাৰিছা। পৰৱৰ্তী ক্লাছ শুনাৰ তোমালোকৰ আমন্ত্ৰণ থাকিল। এইখিনি সময়লৈকে তোমালোকে ভালে থাকা আৰু আনক ভালে থাকে বুলি দিয়া মই আশা কৰোঁ। তোমালোকে মোৰ পৰৱৰ্তী ক্লাছ শুনি তোমালোক মেক্সিমাম বন্ধুৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। বাই বাই।